তাপ আৰু চাপৰ সংমিশ্ৰণৰ দ্বাৰা কাপোৰৰ ভাঁজ বা কোষ আঁতৰাবলৈ বৈদ্যুতিক ইস্ত্ৰি ব্যৱহাৰ কৰা বিন্দু। উচ্চ উষ্ণতাত কাপোৰ ইস্ত্ৰি কৰিলে বেক্টেৰিয়া আৰু গোন্ধ আঁতৰ কৰাত বিন্দু কৰিব পাৰে, যি ধোৱাৰ পিছত অব্যাহত থাকিব পাৰে। বিন্দু পোছাকৰ লেবেলৰ সৈতে সংলগ্ন লোৰ নিৰ্দেশনাবোৰ পৰীক্ষা কৰিব। যদি লেবেল নাই, কাপোৰৰ প্ৰকাৰৰ বিন্দু অৱগত হ'ব। কাপোৰটো ইস্ত্ৰি কৰিবলৈ উপযুক্ত উষ্ণতা ছেটিংছ বাছনি কৰক। গৰম কৰা পোছাকৰ হোৱাৰ পিছতো ইস্ত্ৰি কৰা আৰম্ভ কৰক। যদি কাপোৰত বিভিন্ন ধৰণৰ আঁহ থাকে, আপুনি গাঁথনিটোৰ নিম্নতম লোৰ উষ্ণতা বাছনি কৰিব লাগে।